প্ৰথম প্ৰশ্ন, কাৰ হাতত কোহিনুৰ হীৰা আছে? অৰ্থাৎ কোনখন দেশত কোহিনুৰ হীৰা আছে? এ ভাৰতবৰ্ষত, বি ব্ৰিটেইনত, চি চীন দেশত, ডি আমেৰিকাত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, ব্ৰিটেইনৰ হাতত কোহিনুৰ হীৰা আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ মথাউৰি কোনটো? এ হীৰাকুদ, বি তেহেৰী, চি নাগাৰ্জুন, ডি মাতাটিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, তেহেৰী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পবিত্ৰ নদী কোনখন? এ যমুনা নদী, বি গংগা নদী, চি কাবেৰী নদী, ডি ঘৰা নদী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, গংগা নদী ভাৰতৰ আটাইতকৈ পবিত্ৰ নদী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত ব্ৰিটিছে প্ৰথমটো কাৰখানা ক'ত স্থাপন কৰিছিল? এ দিল্লীত, বি গুজৰাটত, চি চুৰাটত, ডি পাঞ্জাৱত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি চুৰাটত। পৰৱৰ্তী প্ৰশ্ন, ব্ৰিটেইনৰ জাতীয় ফুল কি? এ পদুম ফুল, বি কানেৰ, চি গোলাপ, ডি জেছমিন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি গোলাপ ফুল। প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ বাটি বুলি কোৱা হয়? এ উত্তৰ প্ৰদেশ, বি বিহাৰ, চি হাৰিয়ানা, ডি গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ, ভাৰতৰ উত্তৰ প্ৰদেশক চেনিৰ বাটি বুলি কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি কোৱা হয়? এ বুধ গ্ৰহ, বি শুক্ৰ গ্ৰহ, চি বৃহস্পতি গ্ৰহ, ডি মঙ্গল গ্ৰহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ, মঙ্গল গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি কোৱা হয়। প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত সোণৰ খনি আছে? অৰ্থাৎ সেইখন ৰাজ্যত বেছিকৈ সোণ পোৱা যায়? এ বিহাৰ, বি কৰ্ণাটক, চি ছত্তীশগড়, ডি উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, ভাৰতৰ কৰ্ণাটক ৰাজ্যত। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশত কাপোৰৰ ওপৰত বাতৰি কাকত ছপা হয়? এ নৰৱে, বি চিকাগো, চি মালদ্বীপ, ডি স্পেইন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ, স্পেইনত। প্ৰশ্ন, মানুহৰ মৃত্যুৰ পিছত মগজু কিমান দিন জীয়াই থাকে? এ 10 মিনিট, বি 1 ঘণ্টা, চি 30 মিনিট, ডি 2 ঘণ্টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ 10 মিনিট।